মঙলদৈ লোকনিৰ্মাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ গ্ৰাম্য পথ পকীকৰণৰ নামত বিভাগীয় অভিযন্তা ঠিকাদাৰে পুঁজি হৰলুকি কৰাৰ অভিযোগ ৰাইজৰ প্ৰাককলন অনুসৰি পথটো নিৰ্মাণ নকৰাৰ ফলত ঠায়ে ঠায়ে পকী অংশ এৰাই যোৱাৰ উপক্ৰম হৈছে ডেকাপাৰাৰ পৰা কেন্দুগুৰি চিকিৎসালয় সংযোগী পথটো নিৰ্মাণৰ পিছতে চপৰে এৰাই যোৱাত ক্ষোভৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো লোকেশ্বৰ নাথৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ কথা কোৱাৰ সময়ত কিন্তু এইখন চৰকাৰৰ কাৰ্যকালতে বিভিন্ন ক্ষেত্ৰত সংঘটিত হৈছে অনিয়ম দুৰ্নীতি আৰু বিশেষকৈ মই গ্ৰাম্য পকীপথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত এক দুৰ্নীতিৰ ছবি দেখুৱাবৰ কাৰণে উপস্থিত হৈছোঁ ডিপিলাৰ কমাৰগাঁৱত আৰু কমাৰগাঁও হৰিপুৰ কেন্দুগুৰি সংযোগী এটা বিশেষ পথ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোটিটকীয়া এটা পথ আৰু কোটিটকীয়া এই পথটো নিৰ্মাণৰ আজি কিছুদিন পিছতে এই অৱস্থা হৈছে মোৰ সহযোগীয়ে দেখুৱাইছে আচলতে গাঁওখনৰ এইটো এটা গুৰুত্বপূৰ্ণ পথ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে দাবীৰ পৰিপ্ৰেক্ষিতত এই পথটো নিৰ্মাণ কৰা হৈছিল বা নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু একাংশ ঠিকাদাৰ আৰু অভিযন্তাৰ আচলতে ক'লা ধনৰ লোভত পৰি কৰা কামৰ আচলতে পৰিণতি এয়া কাৰণ যিকোনো কাৰণতে আচলতে এই ধৰণে অতি নিম্নমানৰ কাম তেওঁলোকে কৰি ইয়াৰ পৰা ধন সৰকাবৰ কাৰণে যি ফান্দি পাতিছে তাৰে যেন এখন বাস্তৱ ছবি দেখিবলৈ পোৱা গৈছে ইয়াৰ কেন্দুগুৰিত মই বাইদেউ আপোনালোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে কি ক'ব ৰাস্তাটোৰ সম্পৰ্কত কি ক'ব আমাৰ ৰাস্তাটো লাগে আমি ইমান বছৰেদি যত্ন কৰি আছো আমাৰ ৰাস্তাটো লাগে এতিয়া ৰাস্তাটো দিলে টকা খাই পেলাই কি ঠিকাদাৰ এহুপা কৰি থৈ গৈছে ৰাস্তা আমি এতিয়া কেনেকে যাম ৰাস্তাটো ৰাতিটোৰ ভিতৰতে বালি পানী মাৰাই নাই সেনেকে মছলা মাৰি থৈ গৈছি তাকো কৈছি অকণমান জাগা এনেকেনো ৰাস্তা হৈ নে এইবিলাক টকা খাৱা কাম কৰছি টকা খালি নহয় নহয় আমাৰ ৰাস্তা লাগে ইমান বছৰেদি আমি ৰাস্তা কৰি হয় এটা আমাৰ ৰাস্তাটোত তলত এটা মানে শিল নহয় বালিৰ ওপৰতে এই মছলা মাৰা মছলাটো দি গৈছে এই কাৰণে গাড়ী উঠাৰ লগে লগে চব খহি কি গৈছে এইবোৰ কৰিলে তেনেকে নহয় আমাৰ ৰাস্তাটো ইমান কষ্ট কৰি ইমান দিন লাগি ৰাস্তাটো কৰা গৈছে অনা গৈছে চৰকাৰৰ পৰা আমি হেৰি কৰি ইমান কষ্টত অহা যোৱা কৰোঁ চাইকেল চলাব নোৱাৰি একেবাৰে চাপি যায় চলি পৰি এক্সিডেণ্ট হৈ যায় গাড়ী পৰে আমাৰ ডাঙৰো সেয়া কথা হৈছে ৰাস্তাটো কি পানী মৰা নাছিল নেকি হয় পানী জমা হৈ থাকে পানী মৰা নাই আৰু তেওঁলোকে হেৰি কৰিছে এই বালিৰ ওপৰত মছলাটো দিছে শিল নোহোৱাই দিছে সেইকাৰণে এৰি গৈছে গোটেই বাকেৰে এৰি হৈ নিশ্চয় ইয়াৰ আচলতে ইঞ্জিনিয়াৰিং কথাবোৰ হয়তো ইয়াৰ স্থানীয় ৰাইজে ক'ব নোৱাৰিব কিন্তু বাস্তৱতে দেখিবলৈ পোৱা গৈছে যে বালিৰ ওপৰত পকী পথ কি ধৰণে নিৰ্মাণ কৰা হয় এয়া আচলতে এটা অসম্ভৱ যেন যি কাম আচলতে কৰিব নালাগে সেই ধৰণৰ কামেই আচলতে ইয়াতে কৰিছে কেৱল মাত্ৰ ওপৰত এটা পকী পথ দেখিবলৈ পোৱা গৈছে কিন্তু তলৰ পিনে আচলতে শিল বা ইয়াত যি ধৰণৰ ৰুলিঙৰ প্ৰয়োজন আছিল পানীৰ প্ৰয়োজন আছিল যাৱতীয় যি ধৰণৰ ব্যৱস্থা তেওঁলোকে বিভাগীয়ভাৱে কৰিব লাগিছিল এই ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু অভিযন্তাসকলে ইয়াত আচলতে তেওঁলোকে নাচায় যাৰ কাৰণে আচলতে ঠিকাদাৰ আকৌ একাংশ মহৰীয়ে এই ধৰণে কাম কাজ কৰি যাবলগীয়া বা যাব পৰা এটা সক্ষম হৈছে যাৰ কাৰণে এতিয়া ৰাইজে ফল ভুগিছে গতিকে এই এটা কোটি কোটি টকা ব্যয় সাপেক্ষ যি পথ গ্ৰাম্য পথ নিৰ্মাণৰ যি পদক্ষেপ সেই পদক্ষেপ যেন আচলতে বুমেৰাং হোৱাৰ পৰিলক্ষিত হৈছে কাৰণ ইতিমধ্যে নিৰ্মাণৰ পিছতে ভাঙি গৈছে এই পথটো আৰু মই আৰু কিছু যুৱক আছে মই আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ৰাস্তাটো আপোনাৰ কোনো ঠিকাদাৰে কাম কৰিছিল ঠিকাদাৰ উৎপল চহৰীয়া হয় কি আপোনালোকে এইবোৰ দেখা পাইছিল নে কাম কৰি থকা সময়ত এইটো জয়নাথ শৰ্মাৰ দিনৰ পৰা এই ৰাস্তাটোৰ অৱস্থা অতি বেয়া আছিল যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিল তেতিয়াৰ পৰা আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী 3 মাহত ৰাস্তাটো কমপ্লিট কৰাৰ দায়িত্ব লৈছিল তেওঁ সেই লগে লগে 23 মাৰ্চৰ দিনা মোৰ জৰিয়তে কামটো মানে বেনাৰ মাৰি কামটো উদ্বোধন কৰা গ'ল তাৰপিছত কামৰ তেওঁৰ 4 মাহমান পিছত তেওঁ কাম শিল পেলালে ঠিকাদাৰজনক আমি লগো পোৱা নাই আজিলৈকে কালি মই ফোন যোগে তেওঁলোক কথা পাতিছোঁ ৰাস্তাটো লৈ এই ৰাস্তাটো আমাৰ এখন উপস্বাস্থ্য কেন্দ্ৰত যোৱা যায় ইয়াৰ পৰা আমি 150 ঘৰ পৰিয়াল আছোঁ আৰু সিফালে এখন গাঁও আছে 800-900 পৰিয়াল এইটো ৰাস্তাতে চলে যাৰ নেকি আমাৰ এটা অসুখ হ'লে আমি হস্পিটেল লাগিবলৈ একাঠো বোকা হয় ইয়াত প্ৰাক্তন মন্ত্ৰী ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাৰ দিনৰ পৰাই ৰাস্তাটো অতি ভয়ানক পৰিৱেশ আমি কি পৰিৱেশত খাইছোঁ আমি গম পাই 2005 চনত যি বানপানী একাঠো বানপানী ইয়াত চলিছিল গতিকে এই ৰাস্তাটোৰ বিষয়ে এতিয়া SDO ছাৰ অহা বুলি ক'লে কিন্তু চাওক এইখিনিয়ে নহয় এটা ইয়াৰ উদাহৰণ এইটো ৰাস্তাত এইটো এটা ইয়াত কোনো ধৰণৰ পানী মাৰা নাই যাৰ শিলটো মাৰিছে চাফা কৰিব যিটো আমাৰ ৰুলিং কৰিব লাগে ইঞ্জিনিয়াৰ হিচাপে সেইটো কোনো চাফা কৰা নাই ডাইৰেক্টলি শিলটো ধাৰিব লাগে দিছে হয়তো মাছৰ মাছেণ্ডিং কোনডালৈকে বিল পাছ কৰা আইডিয়াটো কামটো কৰি লৈ গ'ল ইঞ্জিনিয়াৰ ইয়াতে আহিছিলে হয় লোকেশ্বৰ নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে